নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9ৰ বিজ্ঞানৰ যিটো অধ্যায় 10 আছে, চেপ্টাৰ 10 গ্ৰাভিটেশ্যন, মহাকৰ্ষণ, খুবেই এটা ইম্পৰ্টেণ্ট অধ্যায়। চ' ইয়াত যিখিনি প্ৰশ্ন দি আছে ভিতৰুৱা আৰু অনুশীলনীত সম্পূৰ্ণখিনি সমাধান কৰিম। লগতে ইয়াৰ পৰা তোমালোকৰ MCQ আহিব। চ' MCQ মই ধুনীয়াভাৱে বনাই দিম যাতে তোমালোকে পৰীক্ষাত কমন পাই যোৱা। চ' তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'বা। আমাক পেজ নম্বৰ 134ত প্ৰশ্নাৱলী দি আছে। তাতে প্ৰথম প্ৰশ্নটো দিছে যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা। চ' আমি উত্তৰটো কৰিম যে উত্তৰ যে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বল বস্তুটোৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। এইটো হৈছে সূত্ৰটো। আৰু ইয়াৰ গাণিতিক ৰূপটো আমাক লিখিব লাগিব। গাণিতিক ৰূপটো আমি এনেদৰে দিম যে M1 M2 ভৰৰ দুটা বস্তুৰ মাজৰ দূৰত্ব যদি R আৰু বস্তু দুটাৰ আকৰ্ষণী বল F হয়, তেন্তে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ মতে কি হ'ব? F সমানুপাতিক M1 M2 R স্কোয়াৰ। যেতিয়া আমি সমানুপাতিকটো উঠাই দিম তেতিয়া এটা কনষ্টেণ্ট দিম G, যে F = G M1 M2 R স্কোয়াৰ। গতিকে G যিটো আমি ধ্ৰুৱক ইউজ কৰিছোঁ, এই ধ্ৰুৱকটোৰ নাম হৈছে, লিখিম যে ইয়াত G এটা ধ্ৰুৱক, সমানুপাতিক ধ্ৰুৱক। ঠিক আছে, যে ইয়াত G এটা সমানুপাতিক ধ্ৰুৱক, ইয়াক মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক বুলি কোৱা হয়। ইয়াৰ পৰা MCQ থাকিব পাৰে, G কি বুলি কোৱা হয়? মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক বুলি কোৱা হয়। এতিয়া আমাক নেক্সট 2 নম্বৰ প্ৰশ্নটো দিছে যে পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ আকৰ্ষণিক বলৰ মান নিৰ্ণয় কৰা সূত্ৰটো লিখা। চ' আমি 2 নম্বৰটোৰ কাৰণে উত্তৰ লিখিম। প্ৰথমত লিখিম 2 নম্বৰ কাৰণে উত্তৰ যে ধৰা হ'ল পৃথিৱীৰ ভৰ M আৰু পৃথিৱীৰ পৃষ্ঠত থকা বস্তুটোৰ ভৰ m। ধৰা হ'ল পৃথিৱীৰ ব্যাসাৰ্ধ R, পৃথিৱী আৰু বস্তুটোৰ মাজৰ মহাকৰ্ষণীয় বল F হ'লে ইয়াৰ সূত্ৰটো হ'ব F = G M R স্কোয়াৰ। তোমালোকৰ কিতাপত R নিদি D দিয়া আছে, গতিকে একেই কথা হ'ব। D মানেও দূৰত্ব বুজায় বা ব্যাসাৰ্ধ বুজাইছে, বা ইয়াৰ মাজত দূৰত্ব বুজাইছে। ইয়াতো R মানে দূৰত্ব বা ব্যাসাৰ্ধ বুজাইছে, গতিকে R স্কোয়াৰ। ঠিক আছে। এতিয়া আমি নেক্সট চাম তোমালোকৰ পেজ নম্বৰ 136 চোৱা। 136 পেজ নম্বৰ তোমালোকৰ প্ৰশ্নাৱলী দিয়া আছে। এই প্ৰশ্নকেইটা আমি উত্তৰ কৰিম। চ' 136 পেজৰ তলত চাবা, 1 নম্বৰ প্ৰশ্ন আছে যে মুক্ত অধোগমন মানে কি বুজা? আমি উত্তৰ কৰিম যে এটা বস্তু মুক্তভাৱে মহাকৰ্ষণৰ ফলত তললৈ সৰি পৰাকে মুক্ত অধোগমন বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন দিছে যে মধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজা? ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম পৃথিৱীৰ মধ্যাকৰ্ষণৰ বাবে সৃষ্টি হোৱা ত্বৰণক মধ্যাকৰ্ষণিক ত্বৰণ বোলে। এতিয়া পেজ নম্বৰ 138ত তোমালোকে চাবা, প্ৰশ্নাৱলী দি আছে। তাতে 1 নম্বৰ প্ৰশ্ন দিছে যে বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি কি? আমি উত্তৰ কৰিম যে ভৰ আৰু ওজনৰ পাৰ্থক্যবোৰ হ'ল, 1 নম্বৰ লিখিম যে বস্তু এটাত নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণক বস্তুটোৰ ভৰ বোলে, আনহাতে বস্তু এটাক পৃথিৱীয়ে নিজ কেন্দ্ৰৰ ফালে যিমান বলেৰে আকৰ্ষণ কৰে সেই বলক বস্তুটোৰ ওজন বোলে। তাৰপিছত 2 নম্বৰ পাৰ্থক্য দিম, ইম্পৰ্টেণ্ট এইটো, যে ভৰ এটা স্কেলাৰ ৰাশি, আনহাতে ওজন ভেক্টৰ ৰাশি। গতিকে ভেক্টৰ ৰাশি কি? ভেক্টৰ ৰাশিৰ মান আৰু দিশ থাকে, আৰু স্কেলাৰ ৰাশিৰ কি? অকল মান থাকে, দিশ নাথাকে। ঠিক আছে, ভেক্টৰ ৰাশিক আমি এনেদৰে বুজাওঁ, কাৰ চিন দিওঁ ওপৰত। চ' ভৰ এটা স্কেলাৰ ৰাশি, আনহাতে ওজন এটা ভেক্টৰ ৰাশি। ইম্পৰ্টেণ্ট প্ৰশ্ন, MCQৰ কাৰণে আহিব পাৰে পাৰ্থক্যটোৰ পৰাই। এতিয়া 3 নম্বৰ আমি পাৰ্থক্য দিম যে ভৰৰ মান সদায় একে থাকে, আনহাতে ওজনৰ মান ঠাই বিশেষে বেলেগ বেলেগ হয়। এতিয়া আমাক নেক্সট 2 নম্বৰ প্ৰশ্ন দিছে যে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ ওজনৰ 1/6 অংশ হয় কিয়? এইটো MCQৰ কাৰণে আহিব পাৰে প্ৰশ্নটো এনেদৰে যে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ ওজনৰ কিমান? চ' গতিকে 6/1 অংশ। ঠিক আছে, গতিকে ইয়াত কিয় সুধিছে আমি এনচাৰটো কৰিম। 1/6 অংক যে থাকে এইটো তোমালোকে মনত ৰাখিবা। চ' ইয়াৰ বাবে উত্তৰটো কৰিবা যে পৃথিৱীৰ মাধ্যাকৰ্ষণিক বল চন্দ্ৰৰ মাধ্যাকৰ্ষণিক বলৰ 6 গুণ, সেইবাবে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন পৃথিৱী পৃষ্ঠৰ ওজনৰ 6/1 অংশ হয়। পেজ নম্বৰ 141 141 পেজত প্ৰশ্নাৱলী দি আছে। 1 নম্বৰ প্ৰশ্ন দিছে যে মিহি কিন্তু
মজবুত ৰছীৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয়? সো আমি এইটোৰ কাৰণে উত্তৰটো কৰিম যে মিহি মজবুত ৰছীৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কাৰণ ৰছীয়ে বাহুৰ ওপৰত প্ৰয়োগ কৰা চাপ বস্তু এটাই আন এটা বস্তুৰ ওপৰত প্ৰতি একক ক্ষেত্ৰফলৰ ওপৰত চাপ প্ৰয়োগ কৰে। একেদৰে ৰছীৰ ফিটা এডালে বাহুৰ ওপৰত কম ক্ষেত্ৰফলৰ ওপৰত চাপ প্ৰয়োগ কৰে যিটো চাপ বাহুৰ সাপেক্ষে বহুত বেছি ফলত ইয়াক কান্ধত লৈ ফুৰাত অসুবিধা হয়। সো যিমানে এৰিয়া কম থাকিব সিমানে বস্তুটো ডাঙাত প্ৰব্লেম হ'ব, সেইটোৱে কৈছে। এতিয়া আমাক 2 নম্বৰ প্ৰশ্নটো দিছে যে প্লাবিতা মানে কি বুজা? আমি উত্তৰ কৰিম যে বস্তু এটাক পানীত ডুবালে বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা ঊৰ্ধ্বমুখী বলটোক প্লাবিতা বলে। বুজি পালোঁ? এতিয়া আমাক নেক্সট 3 নম্বৰ প্ৰশ্ন দিছে। তোমালোকৰ কিতাপত মিষ্টেক হৈ আছে, 2 নম্বৰ বুলি লিখা আছে, এইটো 3 নম্বৰ হ'ব। পেজ নম্বৰ 141ত যে বস্তু এটা পানীৰ পৃষ্ঠত থলে ই উপঙা বা ডুবার কাৰণ কি? আমি উত্তৰ কৰিম যে বস্তু এটা ডুবা বা উপঙা বস্তুটোৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে। বস্তু এটাৰ ঘনত্বৰ পানীৰ ঘনত্বকৈ বেছি হ'লে ইয়াৰ ওপৰত পানীয়ে প্ৰয়োগ কৰা ঊৰ্ধ্বমুখী হেঁচা বস্তুটোৰ ওজনতকৈ কম হয়, ফলত বস্তুটো পানীত ডুবি যায়। আনহাতে বস্তু এটাৰ ঘনত্ব পানীৰ ঘনত্বকৈ কম হ'লে বস্তুটোৰ ওপৰত পানীয়ে প্ৰয়োগ কৰা ঊৰ্ধ্বমুখী চাপ বস্তুটোৰ ঘনত্বকৈ বেছি হয়, ফলত বস্তুটো পানীত উপঙে। গতিকে যিটোৰ ঘনত্ব কম থাকিব সেইটো উপঙে, এইটো আমি আগৰ পৰাই জানো। পেজ নম্বৰ 142ত প্ৰশ্নাৱলী দি আছে। তাতে প্ৰশ্নত আমাক দিয়া আছে 1 নম্বৰটো যে ওজন জোখা যন্ত্ৰ পাঠ অনুসৰি তোমাৰ ভৰ 42 কেজি, তোমাৰ ভৰ 42 কেজিতকৈ কম নে বেছি বেছি? সো গতিকে ওজন যিটো জোখে তাতে 42 কেজি তোমাৰ ভৰ বুজাইছে, গতিকে সেইটো মতে তোমাৰ যিটো ভৰ আছে ভৰটো 42 কেজিতকৈ কম নে বেছি? যেহেতু ভৰ কৈছে গতিকে আমি উত্তৰটো কৰিম যে ভৰ সদায় ধ্ৰুৱক, গতিকে ভৰ কম বেছি হ'ব নোৱাৰে। কিন্তু যদি যন্ত্ৰ এটাৰ পাঠ অনুসৰি ওজন 42 কেজি তেতিয়া হ'লে প্ৰকৃত ওজন 42 কেজিতকৈ বেছি হ'ব। কিন্তু ভৰ যিহেতু ধ্ৰুৱক গতিকে 42 কেজি হ'লে 42 কেজিয়ে হ'ব, একে থাকিব। কিন্তু যদি ওজনৰ কথা ক'লে হয় তেনেহ'লে যদি পাঠ জোখা যন্ত্ৰত ওজন 42 কেজি দেখায় তেনেহ'লে আমাৰ 42 কেজিতকৈ বেছিও হ'ব পাৰে বা বেছি হ'ব। ঠিক আছে। এতিয়া আমাক নেক্সট 2 নম্বৰ প্ৰশ্ন দিছে যে তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰ দণ্ড এডাল আছে। ওজন জোখা যন্ত্ৰত প্ৰত্যেকৰে ভৰ 100 কেজি পোৱা গ'ল। বাস্তৱ ক্ষেত্ৰত এটা আনটোতকৈ গধুৰ, কোনটো বেছি গধুৰ আৰু সি কিয় বেছি গধুৰ ক'ব পাৰিবানে? আমি 2 নম্বৰটোৰ কাৰণে উত্তৰ কৰিম যে কিয় বেছি গধুৰ হ'ল। যে কপাহৰ মোনাটো লোৰ দণ্ডতকৈ বেছি গধুৰ হ'ব। কপাহৰ মোনাটো বেছি কি হ'ব? গধুৰ হ'ব। কাৰণ কপাহৰ মোনাটোৰ আয়তন বেছি বাবে ই বেছি বায়ু অপসাৰণ কৰে, ফলত মেচিনত ইয়াৰ ওজন আচল ওজনতকৈ কমি যায়। ঠিক আছে। এতিয়া আমি ইম্পৰ্টেণ্ট MCQ কেইটা চাম, কিয়নো ইয়াৰ পৰা MCQ আহিব। সো আমি MCQ কেইটা চোৱাৰ পিছত আমি অনুশীলনীৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰিম। সো MCQ নম্বৰ 1 দিছোঁ মই যে ভুলটো বাছি ওলোৱা। আমাক ক অংশ আৰু খ অংশ দিছে, ইয়াত ভুলটো কোনটো হৈ আছে এইটো আমাক ওলাব গৈছে। ক অংশ দিছে যে ভৰৰ একক, এইফালে দিছে নিউটন, আৰু বি দিছে যে ওজনৰ SI একক নিউটন, চি নম্বৰ দিছে জিৰ একক মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ, যি মানে ত্বৰণ বুজাইছে, মাধ্যাকৰ্ষণিক ত্বৰণ বা এনেও যি আমি ত্বৰণ পাইছোঁ। সো ত্বৰণৰ একক যদি আহে MCQ টাইপৰ সেইটো এনচাৰ হৈ যাব মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। ঠিক আছে, বা মিটাৰ ছেকেণ্ড -2 ওপৰত থাকিব পাৰে, গতিকে ভালকৈ লক্ষ্য ৰাখিবা। ত্বৰণৰ একক হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। আৰু 2 নম্বৰ দিছে যে পৃথিৱীৰ কেন্দ্ৰত জিৰ মান 0, গতিকে কোনটো ভুল হৈ আছে? গতিকে ভুলটো হৈ যাব এই নম্বৰটো হৈ যাব ভুল, কিয়নো ভৰৰ একক নিউটন নহয়, ভৰৰ একক হৈছে গ্ৰাম বা কিলোগ্ৰাম। ভৰৰ একক হৈছে গ্ৰাম বা কিলোগ্ৰাম, কিন্তু ইয়াত আছে নিউটন, গতিকে এইটো ভুল হৈ যাব। বাকী ওজনৰ SI একক নিউটন, এইটো ঠিকে আছে। জিৰ একক মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ, এইটো ঠিক আছে। আৰু পৃথিৱীৰ কেন্দ্ৰত জিৰ মান 0, এইটো ঠিকে আছে। গতিকে অপশ্যন এ হৈ যাব ভুল, ভৰৰ একক নিউটন, এইটো ভুল, গ্ৰামহে হ'ব। এতিয়া আমাক নেক্সট প্ৰশ্ন দিছে 2 নম্বৰ MCQ যে চাপৰ SI একক ইম্পৰ্টেণ্ট, গতিকে ইয়াৰ এনচাৰটো হৈ যাব চি নম্বৰটো নিউটন পাৰ মিটাৰ স্কুৱাৰ বা নিউটন মিটাৰ ইনভাৰ্ছ 2। ঠিক আছে, গতিকে চি নম্বৰটো হৈ যাব, বা পাস্কেলো থাকিব পাৰে, চাপৰ একক পাস্কেল বুলিয়ে কয়, সেইকাৰণে মই উল্লেখ কৰিছোঁ। এতিয়া নেক্সট আমাক 3 নম্বৰ প্ৰশ্নটো দিছে। মই MCQ এইটো একচুৱেলি, কিন্তু মই অপশ্যনকেইটা দিয়া নাই, ডাইৰেক্ট এনচাৰ দি দিছোঁ। অপশ্যনকেইটা অকল ভুলহে দিব লাগে, কিন্তু শুদ্ধটো মনত ৰাখিবা, ভুল কি দিয়ে দেখাৰ দৰকাৰ নাই। যে মাধ্যাকৰ্ষণিক ধ্ৰুৱৰ
ধ্ৰুৱক জিৰ মান কিমান, গতিকে ইম্পৰ্টেণ্ট আমি যেতিয়া অংক কৰিম তেতিয়াও লাগিব যে জিৰ মানটো কিমান, মাধ্যাকৰ্ষণিক ধ্ৰুৱক জি ইয়াৰ মান কিমান, গতিকে ইয়াৰ মান হৈছে 6.67 × 10⁻11 নিউটন মিটাৰ স্কুৱাৰ পাৰ কেজি স্কুৱাৰ। বুজি পাইছা? এতিয়া পেজ নম্বৰ 143ত অনুশীলনী দিয়া আছে, অনুশীলনীৰ প্ৰশ্নকেইটা এতিয়া আমি সমাধান কৰোঁ। আমাক 1 নম্বৰ প্ৰশ্ন দিছে যে দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে বস্তু দুটাৰ মাজৰ মহাকৰ্ষণিক আকৰ্ষণ পূৰ্বৰ তুলনাত কিমান হ'ব? চ' পূৰ্বৰ তুলনাত 4 গুণ হয়, এইটো তোমালোকে MCQ আহিব পাৰে, MCQ য'ত 4 গুণ থাকিব বা 4F থাকিব সেইটো হৈ যাব এনচাৰ। কিন্তু গাণিতিকভাৱে এইটো আমি কেনেকৈ কৰিম, গতিকে 1 নম্বৰটোৰ কাৰণে আমি সলিউশ্যন কৰিম। গতিকে আমি লিখিম যে আমি জানো, একচুৱেলি আমি একো নাজানো তথাপি লিখো আমি জানো। আমি জানো যে দুটা বস্তু যেতিয়া হয়, যে আমি জানো যে দুটা বস্তুৰ মাজৰ মহাকৰ্ষণিক বল আমি এফ বুলি ধৰি লওঁ, যে মহাকৰ্ষণিক বল যদি এফ আৰু আমি ইয়াৰ ভৰটো ধৰি লওঁ যে ভৰ ক্ৰমে দুটা বস্তু গৈছে, এটা বস্তুৰ কাৰণে আমি M1 M2 বুলি ধৰি লওঁ, M1 আৰু M2, আৰু বস্তু দুটাৰ মাজত দূৰত্ব আমি R বা D বুলি ধৰি লওঁ, ইমান হয় কমা, আৰু বস্তু দুটাৰ মাজত দূৰত্ব F আৰু ভৰ ক্ৰমে M1 আৰু M2 হয়, বস্তু দুটাৰ মাজত দূৰত্ব আমি R বুলি ধৰি লওঁ, ঠিক আছে, R হয়, তেন্তে আমি ইয়াৰ সূত্ৰটো কি পাওঁ যে F সমানুপাতিক কি হয় M1 আৰু M2 হয়, ঠিক আছে, আৰু কি হয়, আৰু ব্যস্তানুপাতিক কি হয়, F ব্যস্তানুপাতিক কি হয় 1/r² হয়, ঠিক আছে। এতিয়া আমি এই দুটাক মাৰ্জ কৰি লিখিম যে বা F সমানুপাতিকটো উঠাই দিম, সমান এটা কনষ্টেণ্ট এটা আহিব, গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট G যিগুলোটো আমি M1 M2/r² পাই যাওঁ, এইটো হৈছে আমি সূত্র পাই যাওঁ, গতিকে এইটো প্ৰমাণ কৰিব আহিলে আমি এইখিনি লিখিম, ঠিক আছে। 2 নম্বৰৰ কাৰণে প্ৰমাণ কৰিব আহিব পাৰে। এতিয়া আমাক যিহেতু প্ৰশ্নত কৈছে যে যদি বস্তু দুটাৰ মাজত দূৰত্ব পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয়, গতিকে মাজত দূৰত্ব যদি আধা কৰি দিয়া হয়, অৰ্থাৎ মাজত দূৰত্ব হৈছে R, ইয়াৰ আধা কৰি দিয়া হয়, অৰ্থাৎ R/2 কৰা হয়, গতিকে প্ৰশ্নমতে যদি আমি R ৰ মান আধা কৰিলে কিমান হ'ব, R/2 হ'ব, ঠিক আছে। প্ৰশ্নমতে R ৰ মান R/2 হয়, তেন্তে আমি কি লিখিব পাৰোঁ যে F বল লিখিছে, এইটো F' লিখি দিওঁ, F' ইজিকুৱেল টু কি হ'ব G M1 M2/r², অৰ্থাৎ R ৰ মান R/2, গতিকে R/2 স্কুৱাৰ হ'ব। এতিয়া আমি নেক্সট লাইনটো কি পাম, G M1 M2/r², আৰু তলত পাই যাম আমি 4, ঠিক আছে, গতিকে F' মান এইটো পাই আছোঁ। এতিয়া F' মানে বলে বুজাইছে, গতিকে আমি যে 4টোক আমি যিহেতু হৰৰ তলত আৰু হৰ থাকিলে এইটো আমি ওপৰত লিখিব পাৰোঁ, গতিকে 4G M1 M2/r² লিখিব পাৰোঁ, গতিকে G M1 M2/r² মানে কি, G M1 M2/r² মানে এইটোৰ মান হৈছে F ৰ সমান, গতিকে এইটো F ৰ সমান, গতিকে 4, এইটোৰ মান হৈছে F, গতিকে 4F পাই যাওঁ, গতিকে F' ইজিকুৱেল টু 4F পাই গ'লোঁ। গতিকে যেতিয়া আধা কৰোঁ ইয়াৰ দূৰত্ব তেনে আমি বলৰ 4 গুণৰ সমান পাওঁ, গতিকে এইটো আমাৰ উত্তৰ হৈ যাব, ঠিক আছে, 4.F। অনুশীলনীত 2 নম্বৰ প্ৰশ্ন দিছে যে মহাকৰ্ষণিক বলে সকলো বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিকভাৱে ক্ৰিয়া কৰে, তেন্তে গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয়? আমি 2 নম্বৰটোৰ কাৰণে উত্তৰ কৰিম এনেদৰে যে উত্তৰ যে কোনো বস্তু এটা তললৈ অধগমন হওঁতে এটা ত্বৰণ অনুভৱ কৰে যিয়ে বস্তুটোৰ ভৰৰ ওপৰত নিৰ্ভৰ নকৰে, সেইবাবে গধুৰ বা পাতল বস্তু একে হাৰতে অধগমন হ'ব, বস্তুৰ ওপৰত মহাকৰ্ষণিক বলে তাৰ সমানুপাতিক হিচাপে ক্ৰিয়া কৰিলেও পাতল বস্তুৰ সাপেক্ষে গধুৰ বস্তু খৰকৈ নপৰে। 3 নম্বৰ প্ৰশ্নটো দিছে যে পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা 1 কেজি ভৰৰ বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান কিমান? আমাক দিয়া আছে পৃথিৱীৰ ভৰ ইকুৱেল টু
6 ইন্টু 10 টু দি পাৱাৰ 24 কেজি আৰু পৃথিৱীৰ ব্যাসাৰ্ধ 6.4 ইন্টু 10 টু দি পাৱাৰ 6 মিটাৰ। সো এইটো MCQ আকাৰে আহে যে পৃথিৱীৰ ব্যাসাৰ্ধ কিমান, গতিকে 6.4 10 টু দি পাৱাৰ 6 মিটাৰ আৰু পৃথিৱীৰ ভৰ 6 ইন্টু 10 টু দি পাৱাৰ 24 কেজি। সো এইটো হৈছে গাণিতিক প্ৰশ্ন, আমি উত্তৰ কৰিম এনেদৰে। আমাক ইয়াত যিখিনি দিয়া আছে সেইখিনি আমি লিখিলাম। মাধ্যাকৰ্ষণিক বল আমাক ওলাব কৈছে, ঠিক আছে। পৃথিৱীত বস্তু এটা আছে 1 কেজি ভৰ, এইটোৰ মহাকৰ্ষণিক বল কিমান। সো আমি লিখিলাম, দিয়া আছে আমাক বস্তুটোৰ ভৰ আমি স্মল m বুলি ধৰি লওঁ, এইটো দিয়া আছে আমাক 1 কেজি আৰু পৃথিৱীৰ ভৰ আমি কেপিটেল M বুলি ধৰি লওঁ। কেপিটেল M দিয়া আছে 6 ইন্টু 10 টু দি পাৱাৰ 24 কেজি আৰু ব্যাসাৰ্ধ অৰ্থাৎ R দিয়া আছে আমাক, গতিকে R ইজ ইকুৱেল টু 6.4 ইন্টু 10 টু দি পাৱাৰ 6 মিটাৰ। এইবিলাক আমাক দিয়া আছে প্ৰশ্নতে, প্ৰশ্ন পালে আমি লিখি ল'লোঁ, ঠিক আছে। আৰু যি মহাকৰ্ষণিক ধ্ৰুৱৰ আছে জিৰ মান আমি কি জানো, আমি MCQত চাইছোঁ। মই তোমালোকক লাষ্টত এটা কুৱেশ্যন দিছিলোঁ যে সেইটো যে 6.67 ইন্টু 10 টু দি পাৱাৰ -11 নিউটন মিটাৰ স্কোৱাৰ পাৰ কেজি স্কোৱাৰ। ইম্পৰ্টেণ্ট এইটো জিৰ মানটো, ঠিক আছে। এইটো জানিব লাগিব, নহ'লে অংক কৰিব নোৱাৰিবা। সো এইটো আমি পাই গ'লোঁ। এতিয়া আমি অংকটোত পেলাই দিম, গতিকে আমি সূত্ৰ পেলাই দিম। য'ত এফ আমি জানো বা সূত্ৰ পেলাই দিবা। সূত্ৰ আমি কি জানো যে এফ ইজ ইকুৱেল টু বলৰ মান সুধিছে, গতিকে মাধ্যাকৰ্ষণিক বল বা মহাকৰ্ষণিক বল এফ ইজ ইকুৱেল টু আমি কি জানো কেপিটেল জি স্মল m কেপিটেল M বা M1 M2। এইটো হৈছে M1 মানে বস্তুটোৰ ভৰ আৰু M2 বা পৃথিৱীৰ ভৰ হৈছে M2, গতিকে কেপিটেল M বুলি দি দিছে, একে কথা হ'ব বাই R স্কোৱাৰ। গতিকে জি মান হৈছে এইটো আমি বহাই দিম 6.67 ইন্টু 10 টু দি পাৱাৰ -11 ইন্টু স্মল m ৰ মান কিমান 1 কেজি, গতিকে 1 বহাই দিবা। কেপিটেল M ৰ মান হৈছে 6 ইন্টু 10 টু দি পাৱাৰ 24, এইটো বহাই দিম 6 ইন্টু 10 টু দি পাৱাৰ 24, গতিকে এককটো নিদিলেও হ'ব, ঠিক আছে। এককটো আমি বলৰ একক কি নিউটন দিওঁ, লাষ্টত নিউটন দি দিম, হৈ যাব। আৰু R স্কোৱাৰ আৰু মান কিমান দিয়া আছে 6.4 10 টু দি পাৱাৰ 6, এইটো R ৰ মান, গতিকে বহাই দিম ইয়াত 6.4 ইন্টু 10 টু দি পাৱাৰ 6 বহাই দিলোঁ, গতিকে R স্কোৱাৰ, গতিকে R স্কোৱাৰ দিম। এতিয়া আমি সলিউশ্যন কৰি যাম, আমাৰ এনচাৰটো আহি যাব। নেক্সট লাইন আমাৰ কি হ'ব 6.67 ইন্টু 1 লিখিব নালাগে, অকল 6 লিখিলে হৈ যাব। ইয়াত আছে 10 টু দি পাৱাৰ -11, ইয়াত আছে 10 টু দি পাৱাৰ +24, গতিকে 11 বিয়োগ কৰিলে ইয়াত প্লাছত থাকিব, গতিকে প্লাছ কিমান থাকিব 10 টু দি পাৱাৰ 24 পৰা 11 গ'লে থাকে 13, 10 টু দি পাৱাৰ 13 থাকিলে। আৰু ইফালে স্কোৱাৰ আছে, গতিকে দুবাৰকৈ হ'ব, গতিকে 6.4 ইন্টু 6.4, ইয়াতে 10 টু দি পাৱাৰ 6 আছে, গতিকে 10 টু দি পাৱাৰ 6 ইন্টু 10 টু দি পাৱাৰ 6 দুবাৰকৈ আহিব, স্কোৱাৰ আছে। এতিয়া আমি কটাকটি কৰিব পাৰিম, তলে ওপৰে কাটিব পাৰি। ইয়াত আছে 10 টু দি পাৱাৰ 13টা আছে, 13টা আছে, ইয়াত আছে 10 টু দি পাৱাৰ 6 আছে আৰু ইয়াত 6 আছে, অৰ্থাৎ ইয়াত আছে 12টা, ইয়াত আছে 13টা, গতিকে ইয়াত এটা থাকিব। এইখিনি কাটিব পাৰোঁ, কাটিলে এটা থাকিব, ঠিক আছে, এটা থাকিব 10 টু দি পাৱাৰ 1 এটা থাকিব কাটিলে। গতিকে 6.67 ইন্টু 6 ইন্টু 10 টু দি পাৱাৰ 1 নিলিখিলে হয় বা লিখি দিবা, এটা থাকিল। আৰু ইফালে থাকিলে 6.4 ইন্টু 6.4। এতিয়া আমি দশমিকটো উঠাই দিম, 667 আছে, 2 ঘৰ পিছুৱাই দিছোঁ দশমিক, গতিকে তলত 2টা শূন্য এক্সট্ৰা আহিব, অৰ্থাৎ 100 আহিব। এতিয়া 6.4 আছে, 64 লিখিলোঁ, ইয়াতো আমি 64 লিখিলোঁ, ইয়াতো 1 ঘৰ আমি পিছুৱাই দিছোঁ, গতিকে এটা 10 হ'ব, ইয়াতো 1 ঘৰ পিছুৱাই দিছোঁ, গতিকে এটা 10 হ'ব। ওপৰত যাব, তলত দশমিক উঠালে ওপৰত 10 যাব, আৰু ওপৰত দশমিক উঠালে তলত আহিব, গতিকে 2 ঘৰ পিছুৱাই দিছোঁ, 2টা শূন্য হৈছে, ইয়াত 1 ঘৰকৈ পিছুৱাই দিছোঁ, গতিকে এটা এটাকৈ 10 পূৰণ হৈছে। আৰু এটা 10 ওপৰত আছে, সেইটো লিখিম 10 টু দি পাৱাৰ 1 বা নিলিখিলে হয়, আৰু এটা 6 আছে, 6টো আমি লিখি দিম। এতিয়া আমি কটাকটি কৰিব পাৰিম, এইটো শূন্য এইটো শূন্য, এইটো শূন্য এইটো শূন্য কটা গ'ল। এতিয়া আৰু আমি 2ৰে যাব, ইয়াক 2ৰে কাটিব পাৰি, নহয় জানো, গতিকে 2ৰে কাটোঁ, 2 3 গুণ 6 আৰু 2 3 গুণ 6, 2 2 গুণ 4, গতিকে 32 পাই যাওঁ। আকৌ 10 আছে, কটাকটি কৰিব পাৰোঁ, একো নাই, 10 থাকিলে সুবিধা হ'ব, দশমিক বহাব পাৰিম, থাকক। আমি এতিয়া এইটো আৰু এইটো ভাগ কৰি দিওঁ, কেনেকৈ নেক্সট আমি লিখিম 667 পূৰণ 3 কিমান হয় পূৰণ কৰি দিওঁ। 667 পূৰণ 3 কৰিলে তোমালোকে কৰা কিমান হ'ব, এইটো মই কৰিছোঁ আগতে, মই আকৌ কৰাই দিওঁ 667 ইন্টু 3, 3 7 গুণ 21, 21ৰ 1 হাতত থাকে 2, 3 6 গুণ 18, 18 আর 2 20, 20-এর 0 হাত থাকে 2, 3 6 গুণ 18, 18 আর 2 20, গতিকে 20 আমি লিখিম, অর্থাৎ 2001 পাই যাওঁ, গতিকে 2001। এতিয়া 64 ইন্টু 32 কৰা কিমান পাম চাওঁ, গতিকে ইন্টু 10 এটা থাকে, 10 এটা লিখিম, গতিকে 64 ইন্টু 32 কৰিবা তোমালোকে কিমান পাবা
এইটো কৰিলে তোমালোকে পাবা 2048 পাবা। কৰি চাবা, এইটো আহিব। এতিয়া আমি ভাগ কৰি দিম। এতিয়া 2001ক কিহেৰে ভাগ কৰিম? 2048 ভাগ কৰিম। গতিকে এইটো ডাঙৰ, এইটো সৰু, গতিকে 10 দিম, ইয়াত 0 আহিব। এতিয়া 20,000 10 হ'ল, 10 দি কৰিলে নহ'ব, 9 দি কৰিম। 9 দি কৰিলে আমি পাই যাম কিমান? 18,432 পাই যাম। গতিকে 10ৰ পৰা 2 গ'লে 8, ইয়াত থাকিলে 0, 0ৰ পৰা 1 ধাৰি কৰিলাম 10, 10ৰ পৰা 3 গ'লে 7, ইয়াত থাকিলে 9, 9ৰ পৰা 4 গ'লে 5, 9ৰ পৰা 8 গ'লে 1, 1ৰ পৰা 1 গ'লে 0। গতিকে ইমান পালোঁ। গতিকে আকৌ 0 দিম। গতিকে এইবাৰ 7 বাৰ যাব। 7 বাৰ দিলে আমাৰ কিমান হ'ব? 14,336 পাই যাম। 10ৰ পৰা 6 গ'লে 4, 7ৰ পৰা 3 গ'লে 4, 7ৰ পৰা 3 গ'লে 4, 5ৰ পৰা 4 গ'লে 1, গতিকে ইমান পালোঁ। আৰু এটা 0 দিম। গতিকে আৰু 7 বাৰ যাব। গতিকে কিমান পাই যাম? 14,336 পাই যাম। কৰি চাবা। গতিকে আৰু কৰিব দৰকাৰ নাই। 0.997 পাই গ'লোঁ। 0.97 পাই গ'লোঁ, 977 পাই গ'লোঁ। ইনটু 10 আছে, 10টো থাকক। গতিকে 10 পূৰণ হৈ থাকিলে 1 ঘৰ আমি আগুৱাই দিব পাৰোঁ, অৰ্থাৎ 9.77। 10টো পূৰণ হৈ থাকিলে 1 ঘৰ আগুৱাই আহে দশমিক। গতিকে 9.77 আমি পাই গ'লোঁ ইয়াৰ এনচাৰটো। ঠিক আছে। গতিকে ইমান নিউটন। গতিকে F = পালোঁ ইমান নিউটন। গতিকে লিখিবা, যিটো আমাক প্ৰশ্নত কৈছে যে বস্তু এটাৰ মাজত মহাকৰ্ষণিক বলৰ মান কিমান। গতিকে লিখিম তলত যে মহাকৰ্ষণিক বলৰ নাম, অতএব মহাকৰ্ষণিক বলৰ মান = 9.77 নিউটন। এইখিনি ৰাফ কৰিছে, এইখিনি এনেকৈ ছাইডত ৰাখি দিবা। গতিকে ইমান নিউটন হৈ যাব আমাৰ এনচাৰটো। বুজি পাইছা? এইটো গ'ল আমাৰ 3 নম্বৰটোৰ সলিউশ্যন। এবাৰ আৰম্ভণিৰ পৰা দেখাই দিওঁ। লাহে লাহে কৰি যাব লাগে। দীঘল দেখা পালে, কঠিন দেখা পালে কঠিন নহয়, এইবিলাক সহজে। ঠিক আছে? এইবিলাক অংক জাষ্ট কৰিব লাগে। 4 নম্বৰ প্ৰশ্ন, মহাকৰ্ষণিক বলৰ দ্বাৰা পৃথিৱী আৰু চন্দ্ৰ পৰস্পৰে আকৰ্ষিত হয়। চন্দ্ৰই পৃথিৱীক যি বলেৰে আকৰ্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণী বল সমান নে কম নে বেছি, কিয়? আমি 4 নম্বৰটোৰ কাৰণে এনেদৰে উত্তৰ কৰিম যে উত্তৰ যে চন্দ্ৰই যি বলেৰে পৃথিৱীক আকৰ্ষণ কৰে সেই একে সমান বলেৰে পৃথিৱীয়েও চন্দ্ৰক আকৰ্ষণ কৰে। কাৰণ আকৰ্ষণী বল বস্তু দুটাৰ ভৰৰ পূৰণফল আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ ওপৰত নিৰ্ভৰশীল। যিহেতু দুয়োটা ক্ষেত্ৰতে চন্দ্ৰ আৰু পৃথিৱীৰ ভৰ আৰু ইহঁতৰ মাজৰ দূৰত্ব একে থাকে, গতিকে দুয়োটা ক্ষেত্ৰতে আকৰ্ষণী বল একে। এতিয়া আমাক 5 নম্বৰ প্ৰশ্ন দিছে যে চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা সত্ত্বেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয়? আমি উত্তৰ কৰিম যে কাৰণ পৃথিৱীয়েও চন্দ্ৰক সমান বলেৰে আকৰ্ষণ কৰি আছে। আকৰ্ষণী বল সমান হোৱা বাবে কোনেও কাৰো ফালে ধাৱমান নহয়। 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্নটো দিছে আমাক যে দুটা বস্তুৰ মাজৰ বলৰ কি পৰিৱৰ্তন হ'ব যদি এটা বস্তুৰ ভৰ দুগুণ কৰা হয়। গতিকে ভৰ যদি দুগুণ কৰা হয় কি পৰিৱৰ্তন হ'ব? গতিকে আমি 6ৰ 1 নম্বৰটোৰ কাৰণে সলিউশ্যন কৰোঁ। চ' আমাক দিছে M1, আমি যদি ধৰি লওঁ যে আমি যিটো সূত্ৰ জানো সেইটো ধৰি লওঁ যে আমি জানো আগৰটোৰ দৰে যে আমি জানো যে M1 আৰু M2 ভৰৰ দূৰত্ব যদি বা R1 দূৰত্ব বা R দূৰত্ব, কেপিটেল আর স্মল আর যি লোৱা একো নাই। গতিকে R দূৰত্বত থকা বস্তু দুটাৰ R দূৰত্বত থকা দুটা বস্তু বা বস্তু দুটা, ঠিক আছে, দুটা বস্তু লিখি দিওঁ যে দুটা বস্তুৰ মাজৰ দূৰত্ব যেগুলো আমি কি জানো বা দূরত্ব কৈ আছোঁ মাজৰ আকৰ্ষণী বলটো আমি কিমান পাই যাওঁ? এইটো হিচিকাৰ আৰু দীৰ্ঘিকাৰ যিকোনো দিবা হৈ যাব। গতিকে আকৰ্ষণী বল আমি জানো কি F = আমি কি জানো যে G M1 M2 / R², স্মল r ধৰিছে স্মল r দিবা। গতিকে এইটো জানো, ঠিক আছে। এতিয়া আমাক যিহেতু কৈছে যে ভৰ দুগুণ কৰা হ'ল, অৰ্থাৎ এইটো দুই গুণ কৰিছে, গতিকে আমি 2 গুণ কৰিম। যিহেতু দুগুণ কৰা হ'ল, যেহেতু এটা প্ৰশ্ন যিটো কৈছে যিহেতু এটা বস্তুৰ ভৰ দুগুণ কৰা হ'ল, গতিকে যিহেতু এটা বস্তুৰ ভৰ দুগুণ কৰা হ'ল, 2 গুণ
কৰা হ'ল দুগুণ কৰিলে নিশ্চয়কৈ 2 গুণ হ'ব গতিকে f g m1 m2 বাই r স্কয়ার যদি হয় 2 গুণ হলে 2 দি পূৰণ হ'ব গতিকে 2 দি পূৰণ কৰিম গতিকে 2 দি পূৰণ কৰিলে আমি বল 2 গুণ পাই যাম গতিকে এইটোৰ মান কিমান পাই যাম গতিকে এইটো f ড্যাশ বুলি দি দিওঁ f ড্যাশ 2 এইটোৰ মান হৈছে f গতিকে 2f অৰ্থাৎ 2 গুণ পাওঁ বল 2 গুণ পাওঁ গতিকে লিখো অতএব গতিকে অতএব বল 2 গুণ পাওঁ বল 2 গুণ পাওঁ বা 2 গুণ হ'ব 2 গুণ হ'ব এইবিলাক কিন্তু এমসিকিউৰ কাৰণে খুবই ইম্পৰ্টেন্ট কেই গুণ হ'ব গতিকে আমি যেতিয়া বস্তু এটাৰ ভৰ দুগুণ কৰা হয় তেতিয়া বল দুগুণ হয় এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট আৰু অংকটো মই কৰি দিলোঁ এতিয়া 2 নম্বৰটো কৰিম 2 নম্বৰ কৈছে যে বস্তু দুটাৰ মাজত দূৰত্ব দুগুণ আৰু 3 গুণ কৰা হয় গতিকে মাজত দূৰত্ব যেতিয়া ইয়াৰ মাজত দূৰত্ব r2 দুগুণ আৰু 3 গুণ কৰিলে কি হয় এটা আমাক ওলাব কৈছে ঠিক আছে গতিকে আমি কৰি চাওঁ গতিকে প্ৰশ্ন মতে বা অ্যাকৰ্ডিং টু কোশ্চেন প্ৰশ্ন মতে r ৰ মান দুগুণ কৰিলে 2r 2r কৰিলে কি হয় চাওঁ তাৰপিছত 3r কৰিলে কি হয় চাওঁ ঠিক আছে 2r কৰিলে কিমান হ'ব f আমি জানো যে g m1 m2 বাই r স্কয়ার গতিকে 2r কৈছে গতিকে 2r ৰ স্কয়ার হ'ব গতিকে 2r ৰ স্কয়ার হলে কি হয় g m1 m2 বাই 2 ৰ স্কয়ার 2 দুগুণ 4 r ৰ স্কয়ার r স্কয়ার গতিকে 4 1/4 হৈ যায় ঠিক আছে গতিকে এইটো আমি লিখিলে 1/4 g m1 m2 বাই r স্কয়ার এটা আমি ভাগকে লিখিলো গতিকে আমি f ৰ মান কি পাই যাও f ড্যাশ দি দিবা পিছৰটো f ড্যাশ বুলি দিবা তেতিয়া সুবিধা হ'ব আইডেন্টিক্যাল নহব গতিকে 1/4 এইখিনিৰ মান হৈছে f গতিকে 1/4 হৈ যায় ঠিক আছে গতিকে বলৰ কিমান হৈ যায় 4 গুণ হৈ যায় 1 ৰ 4 গুণ হৈ যায় 1 ভাগৰ বা 4 ভাগৰ 1 গুণ হৈ যায় গতিকে এইটো এমসিকিউৰ কাৰণে সুবিধা হৈ গল গতিকে লিখিম এইটা এতিয়া আমি উক্তি আকাৰে লিখিম যে অতএব বল আগৰ বলৰ 1/4 গুণ হৈ যায় 1/4 গুণ হ'ব 4 গুণ হয় বা হ'ব ঠিক আছে এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট এমসিকিউ যে এনেকৈ উক্তিটো দিয়া থাকিলে যে বলটো কিমান হ'ব যে যদি 2 গুণ কৰা হয় ব্যাসাৰ্ধটো তেনেহলে 1/4 গুণ হয় এতিয়া 3 গুণ কৰিলে কি হয় আমি চাম গতিকে 3 গুণ কৰিলে কি হয় আমি এটা চাওঁ এতিয়া 3 গুণ কৰা হলে কি হয় গতিকে 6 ৰ 2 নম্বৰটোৰ উত্তৰ আমি কৰি আছো 3 গুণ কৰিলে গতিকে প্ৰশ্ন মতে r 3 গুণ না গতিকে r ৰ মান 3 গুণ মানে 3r হলে 3r হলে কি হ'ব তোমালোকে চোৱা গতিকে সূত্ৰটো হৈছে f গতিকে f ড্যাশ দি দিবা f ড্যাশ g m1 m2 বাই r স্কয়ার r ৰ মান হৈছে 3r গতিকে 3r ৰ স্কয়ার গতিকে f ড্যাশৰ মান হৈ যাব g m1 m2 বাই 3 ৰ স্কয়ার 3 3 গুণ 9 r স্কয়ার গতিকে 1/9 হৈ যাব তাৰমানে 1/9 গুণ হ'ব 1/9 g m1 m2 বাই r স্কয়ার গতিকে এইটো হল f ড্যাশৰ মান গতিকে f ড্যাশৰ মান কিমান পাই গলো 1/9 f এইখিনি মান হৈছে f গতিকে বলৰ 1 ভাগৰ বা 9 ভাগৰ 1 গুণ পাই যাও গতিকে লিখিম যে অতএব বল আগৰ বলৰ 1/9 গুণ হ'ব 9 গুণ হ'ব গতিকে কত কিমান গুণ হয় এটো ভালকৈ লক্ষ্য কৰিবা এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ঠিক আছে এতিয়া আমি নেক্সট 3 নম্বৰটো কৰো গতিকে 2 গুণ কৰিলে আমি 1/4 পাওঁ আৰু 3 গুণ কৰিলে 1/9 গুণ পাওঁ ঠিক আছে এতিয়া আমি 3 নম্বৰটো আমাক এতিয়া কৈছে প্ৰশ্নটো চোৱা ভালকৈ যে দুটা বস্তুৰ ভৰ দুগুণ কৰা হয় এতিয়া দুটা বস্তুৰে ভৰ আমাক দুগুণ যদি কৰিলে আমি কিমান পাম আমি কৰো 6 3 দুটা বস্তুৰ ভৰ এতিয়া দুগুণ কৈছে গতিকে আমি ভৰ গতিকে m1 m2 ভৰ 2 গুণকে বঢ়াব কৈছে গতিকে প্ৰশ্ন মতে ভৰ দুগুণ অৰ্থাৎ m1 দুগুণ কৰিলে প্ৰথমত m আছিল গতিকে কিমান হৈ যাব 2m হৈ যাব আৰু m2 ধৰিছিলো গতিকে দুগুণ কৈছে গতিকে 2m2 হৈ যাব এতিয়া আমি কৰিম গতিকে f dash সূত্র মতে কি হ'ব g m1 গতিকে m1 ৰ মান আছে 2m গতিকে 2m1 * 2m2 / r² গতিকে 2 × 2 4 গতিকে 4
জি m1 m2 বাই r স্কয়ার লিখিব পাৰোঁ গতিকে 4 গুণ পাই যাওঁ গতিকে ইজ ইকুৱেল টু এইখিনি মান হৈছে f গতিকে 4f অৰ্থাৎ f ৰ মান আমি পাই যাওঁ 4 গুণ যেতিয়া দুটাৰ ভল দুগুণ কৰা হয় তেতিয়া আমি 4 গুণ পাই যাওঁ গতিকে লিখিম যাতে বল আগৰ বলৰ f ড্যাশ মানে পিছৰ বল গতিকে আগৰ বলৰ 4 গুণ হ'ব বা 4 গুণ পাওঁ ঠিক আছে গতিকে 4 গুণ পাওঁ এইখিনি চৰ্ত মনত ৰাখিবা এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট ঠিক আছে বা কোনটো উক্তি অশুদ্ধ ক'ব যে এটা বস্তুৰ ভৰ দুগুণ কৰা হ'লে ইয়াৰ ভৰটো কিমান হ'ব বা দুটা বস্তুৰ ভৰ যদি দুগুণ বৃদ্ধি কৰা হয় তেনেহ'লে ইয়াৰ 4 গুণ বৃদ্ধি হ'ব বা 5 গুণ বৃদ্ধি হ'ব 6 গুণ গতিকে 4 গুণ হ'ব গতিকে ইয়াৰ পৰা এমসিকিউ আহিব বি কেয়াৰফুল 6 নম্বৰৰ পৰা ঠিক আছে এতিয়া 7 নম্বৰটো কৰোঁ 7 নম্বৰ প্ৰশ্ন মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান আমি উত্তৰ কৰিম মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব হ'ল 1 নম্বৰ যে সকলো বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰি আছে তাৰপিছত 2 নম্বৰ লিখিম যে মহাকৰ্ষণ বলৰ বাবে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে 3 নম্বৰ যে মহাকৰ্ষণ বলৰ বাবে পৃথিৱী আৰু অন্য গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰি থাকিব পাৰিছে তাৰপিছত 4 নম্বৰ যে কৃত্ৰিম উপগ্ৰহসমূহ মহাকৰ্ষণিক বলৰ বাবে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকিব পাৰিছে 5 নম্বৰ যে পৃথিৱীত থকা প্ৰাণীসমূহ মহাকৰ্ষণিক বলৰ বাবে এটা বন্ধনত থাকিব পাৰিছে এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিম 8 নম্বৰ প্ৰশ্ন দিছে যে মুক্ত অধগমনৰ ত্বৰণ কিমান মুক্ত অধগমনৰ ত্বৰণ হ'ল মুক্ত অধগমনৰ ত্বৰণ কিমান গতিকে ত্বৰণ কিমান আমি উত্তৰ কৰিম যে মুক্ত অধগমনৰ ত্বৰণ হ'ল মাধ্যাকৰ্ষণিক ত্বৰণ অৰ্থাৎ জি ইয়াৰ মান হৈছে 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে ত্বৰণৰ এককো আহে গতিকে ত্বৰণৰ একক হৈ যাব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বা মিটাৰ সেকেন্ড -2 ঠিক আছে তেনেকৈ থাকিব পাৰে সো মুক্ত অধগমনৰ ত্বৰণ কিমান লিখিম যে মুক্ত অধগমনৰ ত্বৰণ হ'ল মাধ্যাকৰ্ষণিক ত্বৰণ জি ইয়াৰ মান 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এতিয়া 9 নম্বৰ প্ৰশ্ন দিছে যে পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মাধ্যাকৰ্ষণিক বলক আমি কি বুলি কওঁ আমি উত্তৰ কৰিম পৃথিৱী আৰু বস্তু এটাৰ মাজত যেটো আকৰ্ষণিক বল থাকে এটোক আমি মাধ্যাকৰ্ষণিক বল বুলি কওঁ এতিয়া আমাক 10 নম্বৰ প্ৰশ্ন দিছে যে অমিতে তেওঁৰ বন্ধু এজনৰ পৰামৰ্শ অনুসৰি মেৰু অঞ্চলত কেইগ্ৰাম মান সোণ কিনিলে বিশুব অঞ্চলত তেওঁৰ ভেটাভেটি হলত সোণখিনি তেওঁলৈ স্থানান্তৰ কৰিলে বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজনটো মানি ল'বনে যদি নলয় তেন্তে কিয় ইংগিত বিশুব অঞ্চলতকৈ মেৰু অঞ্চলত জিৰ মান বেছি গতিকে মেৰু অঞ্চলত জিৰ মানটো বেছি বিশুব অঞ্চলত জিৰ মান কম গতিকে নিশ্চয়কৈ ওজন বেছি হ'ব এই কাৰণে মানি নলব গতিকে আমি উত্তৰ কৰিম এনেদৰে যে বিশুব অঞ্চলতকৈ মেৰু অঞ্চলত জিৰ মান বেছি হেহে মেৰু অঞ্চলত বস্তুৰ ওজন বিশুব অঞ্চলতকৈ বেছি হয় মেৰু অঞ্চলত কিনা সোণখিনিত ওজন বিশুব অঞ্চলত কম হ'ব হেহে বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজন মানি নলব এটি এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট যে কত জিৰ মান বেছি কত জিৰ মান কম নেক্সট আমাক 11 নম্বৰ প্ৰশ্ন দিছে যে কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজ খিলা লাহে লাহে পৰাৰ কাৰণ কি আমি উত্তৰ কৰিম যে কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ মেল খাই থকা কাগজ খিলাই বায়ুৰ বাবে বেছি ঘৰ্ষণ বল অনুভৱ কৰে ফলত কাগজ খিলাৰ গতিত বাধা সৃষ্টি হয় মেল খাই থকা কাগজ খিলাৰ কালি বলটোৰ কালিতকৈ বেছি হয় সেইভাবে মেল খাই থকা কাগজ খিলাৰ ঘৰ্ষণ বল বেছি হয় বুজি পালা আজিৰ ভিডিঅ'ত ইমানে আছিল আমি নেক্সট ভিডিঅ'ত তোমালোকৰ কোৱেশ্চন নম্বৰ 12 ৰ পৰা কোৱেশ্চন নম্বৰ 22 লৈকে কৰিম 22 লৈকে কৰিম তোমালোকে ডেসক্ৰিপচনত প্ৰথম লিংকত পাই যাবা নহলে স্ক্ৰিনৰ ৰাইট সাইডত ৰৈছে তাতে ক্লিক কৰি চাব পাৰিবা আৰু দ্বিতীয় লিংক এটা দিয়া আছে ডেসক্ৰিপচনত তাতে তোমালোকে চেপ্টাৰ 11 টো পাই যাবা ঠিক আছে চেপ্টাৰ 11 টোৰ নাম হৈছে কাৰ্য আৰু শক্তি এৰি তোমালোকে নেক্সট ভিডিঅ'ত দ্বিতীয় লিংকত পাই যাবা আৰু প্ৰথম লিংকত নেক্সট পাৰ্টটো পাই যাবা সো বাই বাই টেক কেয়াৰ